বানপানী সাহায্যত এইকেইদিনতে ৰাইজে বহুতখিনি সহায় কৰিলে আমাক। এতিয়া চাওক, টোটেল কিমান টকা মোক অনলাইনত দিছিলে মই কৈ দিছোঁ, 62,000 টকা। তো মই সেইটো স্ক্ৰীনশ্বট দি দিম বাৰু। তাৰপাছত উলিয়ালোঁ কিমান, জুলাই মাহত 62,000 দিছিলে, জুলাই মাহত 62,300 কিমান টকা উলিয়ালোঁ, মানে মোৰো আছিলে অলপ। তাৰপিছত আগষ্টতো দিলে 12,800 টকা, এইটো মাহত মানে 8,000 কিমান টকা এতিয়ালৈকে খৰচ কৰা হ'ল। মুঠতে গোটেইখিনি প্ৰায়খিনি খৰচ হ'ল। আৰু এতিয়া মোৰ ভাগৰ নিজৰ পইচা সোমাই আছিলে মানে, তো মই সেইখিনি ধৰা নাই, কিন্তু চব লগত মিলাই দিলোঁ মানে। তো এতিয়া ৰাইজৰ বুলি ক'বলৈ প্ৰায় 4,000 মান টকা সোমাই আছে। তো সেইখিনি টকা মোৰ ওচৰত এতিয়া বৰ্তমান থৈছোঁ, কাৰণ মই এই দুজন আইতা দুজনীমানক মই চিকিৎসা কৰাম বুলি মই ভিডিঅ' বনাইছিলোঁ বাৰু নহয়। তো মই সেইটো আছে মানুহৰ ওচৰত। তাৰপিছত আৰু মই বেলেগ য'তে গৈ থকা হৈছে, কিবাকিবি লৈ যোৱা হয়, তো তেনেকৈ ধৰণে খৰচ হয়। তো সেইদিনা 7,400 টকা এটা দাদা এজনে দিছিলে। তো কি হ'ল, বৃদ্ধাশ্ৰমলৈ গৈছিলোঁ, তাত প্ৰায় মানে কাপোৰ কানি হেঁতি মই স্পৰ্টিং ল'লোঁ 15টামান, তাৰপিছত ফল মূল ল'লোঁ, তাৰপিছত তাত পইচাও দি থৈ আহিলোঁ। তাৰপিছত আকৌ মাইকী মানুহৰ কাৰণে ব্লাউজ ল'লোঁ, তাৰপিছত চাদৰ তাদৰ আছিলে। তো মুঠতে সেইখিনিত 7,000 বেছি খৰচ হৈ গ'ল। কিন্তু মানে তাত মই তাৰপৰা মই নিজৰ খৰচ হ'ল বুলি ধৰি পিনে, তো তাৰপৰা সেইটো কাৰণে তাৰপৰাহে মই 4,000 টকা এটা বুলি ভাবি থৈছোঁ। ইভাগে এনেই ৰাইজৰ যিখিনি পইচা আছিলে চব খৰচ হৈ গ'ল অলৰেডি, কিন্তু মই নিজৰ যিখিনি আছিলে তাৰপৰাই সেনেকৈ মই ভাবি পিনে ৰাইজৰ বুলি ধৰি থৈছোঁ মোৰ নিজৰ পইচা কেইটকা, 4,000 মান টকা। তো সেইখিনি মই খৰচ কৰিম লাহেকৈ। তাৰপিছত মোৰ মানে কি হ'ল, সেইখিনিত প্ৰায় 15,000 20,000 টকা খৰচ হৈ আছিলে। আপোনালোকক দেখাই আছিলোঁ বস্তু কিমান কি নিছিলোঁ। প্ৰত্যেকটো বস্তু দাইল হওক, দাইল 15 কেজিমান ধৰি লওক, আলু 20 কেজিমান, মানে কণ্টিনিউ কি নিছোঁ মই নিজে পাহৰিলোঁ, কিন্তু বহুত বস্তু নিয়া হ'ল। পানী নিছিলোঁ, আকৌ গাড়ী খৰচ আছিলে একদম শিৱসাগৰলৈকে কিমান দূৰ আপোনালোকে দেখিছে। সেনেকৈ এতিয়া মুঠতে 62,000, মুঠতে 70,000 মান হ'লগৈ। ৰাইজৰ পইচা 70,000 হৈছিলে মুঠতে। এইপিনে 62, এইপিনে 8,000, তো 70,000 টকা। 70,000 টকা অলৰেডি প্ৰায় মোৰ ভাগৰ কিজানি 90,000 মান টকা খৰচ হ'ল। কাৰণ নিজেও আছিলে, তাৰপিছত আৰু দুই এজনে কি হ'ল, মোক খৰচ কৰিবৰ কাৰণে কেতিয়াবা 100 200 এনেকৈ দি দিয়ে। মুঠতে এনেকৈ খৰচ হ'ল 90,000 মান হ'ল চাগে দেই। তো মই সেইবোৰ হিচাপ ধৰা নাই, কিন্তু ৰাইজৰ যিখিনি পইচা আছিলে সম্পূৰ্ণ খৰচ হৈ গ'ল। সেইখিনি আপোনালোকে ভিডিঅ'খিনি দেখিলে গম পাব যে কিমান টকা খৰচ হ'ল, কি কথা। কেতিয়াবা মই ৰিচিপ্টখনো ফটো মাৰি দি দিওঁ, যাতে মানে কি মানুহৰ বিশ্বাসটো থাকে। সেইটো কাৰণে মই হিচাপটো দিছোঁ। এইটো নিদিলেও হয়, মানুহে যে হ'লেও কয় এইটো নিদিলেও হয়, তথাপিতো মানে এনেই বিশ্বাসৰ কাৰণে। কাৰণ বহুতে ভাবিব পাৰে যে মই 3,000 টকা দিছোঁ, মই 2,000 টকা দিছোঁ, তো পইচাটো ক'ত গ'ল। মই সেইটো কাৰণে স্ক্ৰীনশ্বটো মাৰি থৈছোঁ। তাৰপিছত আপোনালোকৰ বহুত বহুত ধন্যবাদ। বিশেষকৈ কি হ'ল, এতিয়া মই পইচা কেলৈ খোজা নাই, কাৰণ এতিয়া চবেই বস্তুটো পাই গ'ল, কাপোৰ হওক, খোৱা বস্তু হওক, কিন্তু টিংপাত লাগে আৰু ঘৰ লাগে, বাঁহ লাগে। এইকেইটা বস্তুৰ কাৰণে পইচা বহুত ডাঙৰ এটা বাজেটৰ লাগে মানে। এতিয়া ধৰি লওক এটা ঘৰ বনাবলৈ 20-30,000 টকা লাগিব, বা টিংপাত এনেকৈ আদি কৰি। সিমানটো বাজেটটো মানুহে দিবলৈ হ'লে মই বহুত দিন ৰখিব লাগিব, বা মোৰ নিজৰ বহুত খৰচ হৈ যাব। সেইটো কাৰণে মই পইচা খোজা নাই মানুহক। তো যদিহে কোনোবাই যদি ভাবে যে টিংপাতকে 2 বান্দুলমান দিম, তেতিয়াহ'লে দিব পাৰিব, তেতিয়া মই মেনেজ কৰিম। তথাপিতো মই ক'ৰবাত জেগাবোৰত গৈছোঁ যে সিহঁতক কৈছোঁ, আপোনালোকে বাঁহকে যদি কাটি দিয়ে বা এনেকৈ কিবা এটা হেৰি কৰি দিয়ে সেই ঘৰটো বনাবৰ কাৰণে, তেতিয়াহ'লে মই আছোঁ বুলি কওঁ। তো তেতিয়া আপোনালোকে যদিহে মোক বেলেগ প্ৰকাৰে সহায় কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ নাম্বাৰটো মই দি দিম, ইনবক্সত খুজিলেই হ'ব। তো মই দি দিম, আপোনালোকে কথা পাতিব পাৰিব। ধন্যবাদ।